নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক আকৌ এটা নতুন ভিডিঅ'লৈ। আৰু এই ভিডিঅ'টো আজি লৈ আছো আপোনালোকৰ যিবিলাক ডাউট আছে, যিবিলাক কমেণ্ট কৰি আছে, বহুতেই কমেণ্ট কৰি আছে বোলে দাদা এই এপছটো কিমান দিন চলিব, দাদা এই এপছটো ফ্ৰড নে কি, আৰু বহুতেই কিছুমানে মোক বেয়াকৈও কমেণ্ট কৰিছে। গতিকে যিসকলে বেয়াকৈ ভাবিছে সেইটো বাৰু মই একো ক'ব নাযাওঁ, কাৰণ মই অকলে এপছটো ব্যৱহাৰ কৰা নাই, ইয়াত লাখে লাখে মানুহে ব্যৱহাৰ কৰি আছে আৰু বহুতে ৰিভিউ দি আছে। সেইকাৰণে কৈছোঁ ইয়াত কাকো জবৰদস্তি কৰা নহয়। কাৰোবাৰ ভাল লাগে কাম কৰিব, কাৰোবাৰ ভাল নালাগে কাম নকৰিব। গতিকে সেইবিলাক বাদ দিয়ক। বেয়া মানুহৰ মাইণ্ডত সদায় বেয়া কথা থাকিব, সেইটো আমি মাথা মাৰি লাভ নাই। গতিকে চাওক, আপোনালোকৰ যিবিলাক ডাউট আৰু যিবিলাকে মোক প্ৰশ্ন কৰি আছে, কমেণ্ট কৰি আছে, সেয়া হৈছে যেনেকৈ টিম কেনেকৈ বনাব লাগে, সেইটোও ক'ম। আৰু বহুতে কৈ আছে 6,000 টকাৰ যদি ৰিচাৰ্জ কৰোঁ YBY দৈনিক ইনকাম কিমান হ'ব, বা BX ইনত যদি কাম কৰোঁ 600 টকা ৰিচাৰ্জ কৰিলে দৈনিক ইনকাম কিমান হ'ব, সেইটোও কৈ আছোঁ। আৰু ইয়াতে আপোনালোকৰ মাজে মাজে কেতিয়াবা ৰিচাৰ্জৰ প্ৰব্লেম হয়, কিহৰ কাৰণে হয় সেইটোও কৈ আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু বন্ধুসকল, ডিছক্ৰিপশ্যন বক্সত মোৰ হোৱাটছআপ চেনেলটোৰ লিংক দিয়া আছে, আপোনালোকে জইন কৰি ল'ব। আৰু মোক ডাইৰেক্ট মেছেজ কৰিবলৈ আপোনালোকে হোৱাটছআপ নম্বৰটো ডিছক্ৰিপশ্যন বক্সত পাই ল'ব। আৰু যে এই এপ্লিকেশ্যন দুটা YBY ফোন আৰু BX2 আপোনালোকে এই এপ্লিকেশ্যন দুটাৰ লিংকো মোৰ ডিছক্ৰিপশ্যন বক্সত পাই যাব। আৰু বহুতেই মোক কমেণ্ট কৰে দাদা মই জইন কৰিব বিচাৰিছিলোঁ, লিংকটো দিয়ক। লিংকটো চাওক, মোৰ যিটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্স আছে তাতে ডিটেইলছবিলাক চেক কৰিব, মূৰত ক্লিক কৰি চেক কৰিব, তাতে গোটেই লিংকবিলাক পাব। আপোনালোকে লিংকবিলাকত ক্লিক কৰি আপোনাক কোনটো এপ্লিকেশ্যনৰ লিংক লাগে আপোনালোকে ক্লিক কৰি একাউণ্ট বনাব পাৰে। আৰু যিটো ৰিফাৰ কোড, তাতে ৰিফাৰ কোডটোও দি থোৱা আছে, ৰিফাৰ কোডটো তাৰ পৰা লৈ ল'ব পাৰে। আৰু নহয়তো মোৰ যিটো চেনেল আছে হোৱাটছআপ চেনেল, তাতে গৈ আপোনালোকে লিংকটো ক্লিক কৰি ৰেজিষ্টাৰ কৰিব পাৰে। চাওক, প্ৰথমতে আহিছোঁ এতিয়া এই এপছটো কিমান দিন চলিব। মই এটাই কথা ক'ম, বাৰে বাৰে মই সকলোকে এটাই কথা কৈ আছোঁ, এনেকুৱা আজিৰ দিনত বহুত এপ্লিকেশ্যন চলি আছে, কোনটো কিমান দিন থাকে কোনেও নাজানে, কোম্পানীৰ বাহিৰে কোনেও নাজানে, আৰু কোনেও গেৰাণ্টি দি ক'ব নোৱাৰে যে ইমান বছৰ বা ইমান দিন থাকিব বুলি। সেইকাৰণে মই সকলোকে কৈছোঁ, এই এপছটো যিমান দিন থাকে, যিমান পাৰে সোনকালে কাম কৰক, প্ৰফিট কৰক যিমান দিন থাকে। আৰু এনেকুৱা এপ্লিকেশ্যনবোৰ মই জনামতে কেইদিনমান চলে, অকণমান দিনলৈকে চলে। গতিকে এতিয়া বেছি দিনো হোৱা নাই এইটো এপ্লিকেশ্যনটো অহা। গতিকে আপোনালোকে কাম কৰক, যেতিয়া নতুন এপ্লিকেশ্যনবিলাক আহে লগে লগে কাম কৰিলে আপোনালোকৰ প্ৰফিট বেছি হয়। আৰু বহুতে এপছটো আজি বন্ধ হ'ব নেকি, কালি বন্ধ হ'ব নেকি, ৰিচাৰ্জ কৰিম নে নাই, এনেকৈ ভাবি থাকোঁতে সিহঁতৰ দিনবিলাক উকলি যায়। আৰু শেষত কি হয়, যেতিয়া প্ৰফিট কৰিব লগা আছিল তেতিয়া প্ৰফিট নকৰে, আৰু যেতিয়া বন্ধ হোৱাৰ সময়ত হ'ব তেতিয়া ৰিচাৰ্জ কৰিব, তেতিয়া সিহঁতৰ লোকচান হয়। আৰু তেতিয়া সিহঁতে বহুতে ভাবে মই ৰিচাৰ্জ নকৰা হ'লে ভাল আছিল, এনেকুৱা ফেক এপ্লিকেশ্যনবোৰ আহি থাকে, ইউজ নকৰিলেও ভাল আছিল। কিন্তু যিদিনা পাইছিলে বা যিদিনা পোৱা যায় এপছটো, সেইদিনাৰ পৰা যদি কাম কৰে আৰামছে আপুনি যিখিনি পইচা ইনভেষ্ট কৰিব আপোনাৰ সেইখিনি ৰিকভাৰ হৈ যাব কম দিনৰ ভিতৰতে। তাৰপিছত চাওক, নেক্সট হৈছে আপোনাৰ 6,000 টকা ৰিচাৰ্জ কৰিলে দৈনিক ইনকাম কিমান হ'ব। 6,000 টকা যদি দৈনিক আপুনি ইনকাম কৰিব বিচাৰে 6,000 টকা ৰিচাৰ্জ কৰি, তেতিয়াহ'লে প্ৰথম ষ্টাৰ্টিঙত আপোনাৰ ইয়াতে 360, যদি আপুনি 6,000 টকা ডিপজিট কৰে YBY একাউণ্টত 360 টকা ট্ৰেডিং কৰিব পাৰিব। আপুনি 360 টকা ট্ৰেডিং কৰিলে আপোনাৰ মোটামুটি 648 টকা টোটেল ৰিটাৰ্ণ হ'ব। তাৰ পৰা 300 টকাৰ ওচৰা-ওচৰি প্ৰথম ষ্টাৰ্টিঙৰ দিনাখন আপোনাৰ প্ৰফিট হ'ব। প্ৰফিট হ'লে তেনেকৈ আপোনাৰ ডেইলি ট্ৰেডিঙৰ পইচাৰ এমাউণ্টটো বাঢ়ি গৈ থাকিব। যেনেকৈ প্ৰথম দিনাখন আপোনাৰ 360 টকা হ'ব, নেক্সট দিনাখন 500 টকা হ'ব, নেক্সট দিনাখন 531 টকা হ'ব, নেক্সট দিনাখন 561 টকা হ'ব। এনেকৈ আপোনাৰ পইচাটো বাঢ়ি গৈ থাকিব আৰু ট্ৰেডিঙৰ পইচাটো বাঢ়ি গৈ থাকিব। যিমানে আপোনাৰ ট্ৰেডিঙৰ পইচাটো বাঢ়ি গৈ থাকিব, সিমানে আপোনাৰ প্ৰফিটটো ডাবল, মানে বেছি হৈ গৈ থাকিব। আৰু এনেকুৱা কৰক, পইচাটো সদায় বেছি কৰি যাওক, বেছি কৰি কি কৰিব, আপোনাৰ যিমানে কৈছোঁ নহয় ট্ৰেডিং পইচা এমাউণ্টটো বাঢ়ি যাব, সিমানে আপোনাৰ প্ৰফিটটো বেছি হ'ব। যেতিয়া আপোনাৰ 6,000 ডিপজিট পইচাটো উইথড্ৰল কৰিব পৰা হৈ যাব, 6,000 আপুনি কমে 1,000 টকাও উইথড্ৰল কৰিব পাৰে, সেইটো মই মানা কৰা নাই। যদি আপুনি মানে সোনকালে ৰিকভাৰ কৰিম বুলি ভাবিছে, পইচাৰ এমাউণ্টটো উইথড্ৰল কৰি নেপেলাব, বঢ়াই গৈ থাকিব। আৰু যিমানে বঢ়াই গৈ থাকিব, যিমানে বেছিকৈ ট্ৰেডিং এমাউণ্টটো বহিব, তেতিয়া আপোনাৰ প্ৰফিটটো বেছি হ'ব আৰু কম দিনৰ ভিতৰত আপোনাৰ ৰিকভাৰ হৈ যাব। বেছি নালাগে, আপোনাৰ 6,000 টকা ৰিকভাৰ হওঁতে হাইষ্ট 15 দিন বা 18 দিন লাগিব, তাতকৈ ওপৰত নালাগে। গতিকে আপোনালোকে এইটো কৰিব, পইচাখিনি উঠাই নেপেলাব, উঠালে উঠাব, যদি উঠাই নেপেলায় সোনকালে মানে ৰিকভাৰ হোৱাৰ চান্স আছে আপোনাৰ যিটো ডিপজিট পইচা হ'ব। আৰু যিটো BX2 600 টকাটো ঠিক তেনেদৰে প্ৰথম দিনাখন মই 600 টকা ডিপজিট কৰোঁতে তাতে পাইছিলোঁ মই 48 টকা প্ৰফিট পাইছিলোঁ।
তাৰ নেক্সট দিনাখন পাইছোঁ 100 টকাৰ ওপৰত এনেকৈ মানে 3 দিনত মই মানে 400ৰ ওচৰা-ওচৰি এতিয়া বৰ্তমানলৈকে প্ৰফিট পাইছোঁ ঠিক আছে তো গতিকে এটো ঠিক এনেদৰে মানে আপোনাৰ যিমান এমাউণ্টটো বেছি হ'ব ৱালেটত সিমানে আপুনি বেছিকৈ ট্ৰেডিং কৰিব পাৰিব আৰু প্ৰফিটটো বেছি হ'ব এইটোৱে হ'ল কথা ইয়াতে এটো দৈনিক ইনকাম বুলি নাই আপোনাৰ দৈনিক ইনকাম ইনক্ৰিজ নহয় ইনক্ৰিজ হৈ গৈ থাকিব ঠিক আছে বাঢ়ি গৈ থাকিব তাৰ পিছত আছে ইয়াতে আপোনাৰ টিম বনাবলৈ কি কৰিব লাগিব টিম বনাবলৈ চাও আপোনাৰ যে এই শেয়াৰ কৰা অপচনটো মই বুজাই দিছিলো ভিডিঅ'ত যেটো আপোনাৰ শেয়াৰ অপচন থাকে তাতে গৈ পেলাই যেটো আপোনাৰ ৰেফাৰেল লিংক পাব এই ৰেফাৰেল লিংকটো আপুনি যিমান পাৰে আপোনাৰ বন্ধুবিলাকক শেয়াৰ কৰক ৰেজিষ্টাৰ কৰিব দিয়ক আৰু চাওক ভাইটি এজনে মোক ডাইৰেক্ট মেছেজ কৰিছিলে তেও হয়তো এনেকুৱা কৰিছিলে তেও কোৱামতে তেও মোৰ যেটো ৰেফাৰ কোড তেও যেটো ৰেফাৰ কৰা লিংক আছিল হেতু পঠিয়াই দিছে আৰু যেটো ৰেফাৰ কোড মোৰ বহাই দিছিলে তেনেকুৱা নকৰিব আপোনাৰ যেটো ৰেফাৰেল লিংক পঠাই দিব ৰেফাৰেল লিংকটো পঠাই দিয়াৰ পিছত আপোনাৰ যেটো ৰেফাৰ কোড আছে যেতিয়া আপুনি শেয়াৰ কৰিব যাব YBY ফোন এপ্লিকেশনটো তাতে শেয়াৰ কৰিব গলে আপোনাৰ ৰেফাৰ লিংকটো দেখায় আৰু ৰেফাৰ কোডটো দেখায় গতিকে যেটো ৰেফাৰ কোড হ'ব আমি যেতিয়া ৰেজিষ্টাৰ কৰিম একাউন্ট বনোৱা সময়ত সেই ৰেফাৰ কোডটো যেনেকৈ মই এতিয়া মোৰ ৰেফাৰ কোডটো ইউজ কৰি আছো আৰু মোৰ ৰেফাৰ লিংকটো ইউজ কৰি আছো ঠিক তেনেদৰে আপোনালোকেও নিজৰ ৰেফাৰ লিংকটো যেতিয়া পঠাই দিব আৰু নিজৰ ৰেফাৰ কোডটো লগতে পঠাই দিব যেতিয়া ৰেজিষ্টাৰ কৰিব ৰেফাৰ কোডটো খুজিলে আপোনাৰ যেটো ৰেফাৰ কোড হেতু বহাব দিব তেতিয়া একো অসুবিধা নহব এনেকৈ আপোনালোকে টিম বনায়ও কাম কৰিব পাৰে মানে শেয়াৰ কৰিলে টিম বনালে কিবা এটা কমিশন পায় সেই কমিশনটো আপুনি পাব তাৰ পিছত আকৌ যিমানে আপুনি টিম বনাব কোম্পানী আপোনাক স্যালাৰি দিব ইয়াতে স্যালাৰি বুলি পেলাই এটা দৰমহা এক্সট্ৰা কৈ দিয়া কোম্পানী ফালৰ পৰা হেতু আপুনি যিমান বেছি টিম বনাব সিমানে আপুনি স্যালাৰিটো বেছিকৈ পাব মানে দৰমহাটো বেছিকৈ পাব তো বন্ধুসকল চাওক ইমানে হল কথা বাকি ইয়াতে আপোনালোকে জয়েন কৰিবৰ কাৰণে মোৰ ভিডিঅ ডেসক্ৰিপচন বক্সত লিংক বিলাক পাব description boxত গৈ পেলাই চাও নহয়বা মোৰ WhatsApp চেনেল দিয়া আছে লিংক দিয়া আছে ভিডিও description boxত গৈ পেলাই চেনেলটো জয়েন কৰিব পাৰে আৰু ডাইৰেক্টলি মোক WhatsAppতো কন্টাক্ট কৰিব পাৰে ভিডিও description boxতে WhatsApp নম্বৰটো দিয়া আছে তো বন্ধুসকল এআই হল কথা মই আজি কিমান দিনৰ পৰা কাম কৰিছো মই প্ৰফিট কিমানখিনি কৰিছো মই 6000 টকা ৰিচাৰ্জ কৰিছিলো মোৰ গোটেইখিনি উইথড্ৰল হৈ গল অলৰেডি মই প্ৰফিটতে আছো অলৰেডি মই 13000 টকা উঠাইছো তাতে 7000 টকা মোৰ প্ৰফিট হৈ গৈছে আৰু প্লাস মোৰ এতিয়া ওয়ালেটত পইচা ইমানখিনি আছে 28000 টকা তো গতিকে বন্ধুসকল কাম কৰক ঠিক আছে কাম কৰিলেহে আপোনালোকে ফল পাব হয় এনেকুৱা এপছবোৰ বহুত শৰ্ট টাইমৰ কাৰণে আহে বহুত এতিয়া এনেকুৱা এপ্লিকেশন আছে কিছুমান এসপ্তাহ চলে কিছুমান এমাহ চলে কিছুমান 20 দিন চলে কিছুমান 15 দিন চলে এনেকুৱা আছে মই এনেকুৱা এপ্লিকেশনবোৰ আপোনালোকক দিয়া নাই কাৰণ এইটো মোক জুনে দিছে বহুত বিশ্বাস কৰি দিছে আৰু বহুত মানে কৈছে যে বহুত দিন চলিব বুলি পেলাই সেই কাৰণে মই এইটো আপোনালোকৰ ওচৰত শেয়াৰ কৰিছো কিন্তু এটাই কথা কম বহুত দিন চলিব মানে কিমান দিন চলিব একেবাৰে গ্যাৰান্টি দি ক'ব নোৱাৰো কাৰণ বৰ্তমান চলি আছে কাম কৰি থকা ইনকাম কৰা